হেল্ল' এভৰিৱান। আজি মই এয়া বনালোঁ বাটাৰ পনীৰৰ ৰেচিপি। আহকচোন মই কেনেকৈনো বনাওঁ আপোনালোককো দেখুৱাওঁ। পিঁয়াজ, বিলাহী আৰু কাজু লগত আমাৰ আছে বাটাৰ। পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। বিলাহীকেইটা ধুনীয়াকৈ অকণমান গৰম কৰি পুৰি লৈছোঁ গেছতে। তাৰপাছত এয়া আমি মিক্সিত দি এটা পিউৰি বনাম। এই কাজুকেইটা অকণমান মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ, যিহেতু অকণমান কাৰীটোত দিব লাগিব। বিলাহী আৰু পিঁয়াজখিনি একেলগেই এটা মিক্সি জাৰত এয়া পিউৰি বনাবলৈ দি দিলোঁ। এয়া যিটো পিঁয়াজখিনি গৰমাই অকণমান ৰঙচুৱা হোৱাৰ পাছত যিটো পিউৰি বনাইছিলোঁ সেইটো দি দিছোঁ। অকণমান তাত পানী এড কৰি দিছোঁ, যিহেতু বেছি ডাঠ হৈ থাকে আৰু শুকাই যোৱাৰ পিছত অলপতো ডাঠ হ'বই। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপাছত যিটো গুড়ি কৰি ৰাখিছিলোঁ কাজু, সেয়া দি দিছোঁ। এতিয়া মই নভজাকৈ দিছোঁ, কিছুমানে ভাজি দিওঁ বুলিও দিব পাৰে পনীৰটো। মই তেনেকৈয়ে দি দিলোঁ, যিহেতু মই অলপ তেনেকৈ ভাল পাওঁ। আমাৰ এতিয়া মেইন ইনগ্ৰিডিয়েণ্ট যিটো বাটাৰ, সেয়া দিছোঁ আৰু মোৰ আটাইতকৈ ভাল লাগে বাটাৰটো। এতিয়া আমাৰ অকণমান গৰম হৈ ডাঠ হ'লে আৰু আমাৰ বাটাৰ পনীৰ ৰেডি হৈ যাব। খাবলৈ সঁচাকৈ সোৱাদ লগা হৈছিলে, কিন্তু দুখ লগা মানে ফটো মাৰিব নোৱাৰিলোঁ, যিহেতু আলহী আহি গ'ল মানে খোৱাৰ সময়ত। ফটো চটো উঠাই থাকিবলৈ